এতিয়া ভোগালীৰ বতৰ, মাঘৰ সময় আৰু সকলোৱে ভোগক লৈ ব্যস্ত বুলিয়ে ক'ব লাগিব। আৰু এইখিনিতে আহিছিলোঁ আমি তিনিচুকীয়া জিলাৰ চৈখোৱাৰ মুলুক গাঁৱত, আৰু মুলুক গাঁৱত এগৰাকী ককাইদেউ আছে। আমি ককাইদেউৰ ঘৰত ভিডিঅ' আগতেও বনাইছিলোঁ, সুবৰ্ণ সোণোৱাল ককাইদেউ। আজি তেওঁ মাছ ধৰাত ব্যস্ত হৈ আছে। লগে ভাগে খাবৰ কাৰণে গাঁৱৰ ওচৰ পাজৰ ৰাইজৰ লগতে বিভিন্ন এই আশে-পাশে যিমান গাঁও আছে, এই গাঁৱৰ ৰাইজে কিন্তু এই আমাৰ সুবৰ্ণদাৰ পৰা মাছ লৈ যায়। এগৰাকী খুৰা আছে, কি ল'লে আজি? এতিয়া ৰৌ মিৰিকা লৈছোঁ হয়। আৰু ব্ৰিগেড কাপটো বিচাৰিছিলোঁ, নাপালোৱে, ভাগতে নহ'ল, মানে ধৰাটো অলপ কমকৈ উঠিলে। আৰু তেওঁ ইতিমধ্যে বজাৰৰ কাৰণে মুকলি কৰি দিছে বহুতখিনি ডাঙৰ চাইজৰ মাছ, আজিতকৈ পূৰ্বেও মানে মাছ মাৰি মেলি। আজি মাৰিছে, আজি চাগে চিতলকেইটা ডাঙৰ আহিছে। ভোগালী উল্লেখ জনাইছোঁ। সুবৰ্ণদা ব্যস্ত হৈ আছে, এয়া এইফালে মাছ মানে বাপেক পুতেক, এইফালে দেউতাক গ্ৰাহকৰ কাৰণে দুয়োজনে দি আছে। বৰ্তমান আপোনাক আজি আপোনাক বেছি দীঘলীয়াকৈ নুসুধো, মই সুবৰ্ণদাৰ লগত পাতিম। এজন পিতৃ হিচাপে কেনেকুৱা অনুভৱ হয় পুত্ৰৰ এনেকুৱা কাম কাজ? মোৰতো ভালেই লাগিছে। মই আজি এবছৰ দুবছৰ নহয়, আজি কিজানি 20-22 বছৰমান হ'ল এই মাছৰ লগত জড়িত। মাছৰ লগতে জড়িত হৈ আছোঁ। হয়। কিন্তু মই গৌৰৱ অনুভৱেই কৰোঁ, কাৰণ আজি ইমান বছৰ মাছৰ বেলেগ আমাৰতো খেতি পথাৰ বাহিৰে আৰু বেলেগ বিজনেছ নাই। মুঠতে ল'ৰাটোৱে কি মন কৰি এই ফিচাৰীটো সাজিলে, সজাৰ পৰা এতিয়ালৈকে বৰ্তমান চলি আছে আৰু ঘৰখনো চলি আছে। মানুহজন ৰঙিয়াল হৈ আছে, পুৰা মাছ বিকিছে নেকি আপুনি? বিকিছো। পকেট গৰম হৈ আছে নেকি? নাই, আছে হয়। আজি ধেমেলীয়াকে পাতিছোঁ। আৰু এইখিনি সময়ত আহিলোঁ, যিখিনি সময়ত মানে আমাৰ কাৰণে সৌভাগ্য বুলি ক'ব লাগিব, আপুনি মাছ ধৰাত ব্যস্ত হৈ আছে। এই ভিডিঅ'ত ৰাইজে দেখিছে, এজন অসমীয়া হৈ আগবাঢ়ি আহিছে। লগতে আজি ভোগালী বুলিও ভোগালীৰ আগতেও মাছ গৈছে আপোনাৰ পৰা, বহুত ডাঙৰ ডাঙৰ। আজিও গাঁৱৰ কাৰণে হওক বা ঢলা বজাৰৰ কাৰণে হওক, মাছ ইতিমধ্যে সাজু হৈ আছে। আপোনালোকে মাৰিলে যথেষ্ট মাছ। কি উৎপাদন হৈছে এইবাৰ আপোনাৰ এতিয়ালৈকে মাছ উৎপাদন বুলি ক'লে 18 কুইণ্টেল মান দিয়া হৈছে। বাহু দিয়ে, ডাঙৰ বাহুবিলাক এতিয়া অলৰেডি শেষ হৈছেগৈ আৰু। তাৰপিছতে এইবিলাক ৰৌ, বাহু, কলীয়া জৰা, গাজ কাপ, কমন কাপ, এনেকুৱাও এইবিলাকে আৰু এই আপুনি পোনা নিজে উৎপাদন কৰে নে নহয়, বাহিৰৰ মই পৰা? পোনাটো নগাঁও পোনা হয়। নগাঁৱৰ পোনা। আমাৰ তিনিচুকীয়া ডিষ্ট্ৰিক্টতো তেনেকৈ পোনা প্ৰডাক্টটো নাই। আগতে কৰিছিলে, আৰু আজিকালি তেনেকৈ প্ৰডাক্ট কৰা নাই। সেই নগাঁৱৰ পৰা আনি আৰু এইটো তিনিচুকীয়া প্ৰডাক্ট বুলি কিছুমানে দিয়ে। আৰু আপোনাৰ ধৰক আপোনাৰ আজি 22 বছৰ হ'ল বুলি দেউতাই হয় কৈছে, 22 বছৰ মাছৰ লগত হয় জড়িত। হয়। মানে প্ৰথম কিমান পুঁজিৰে আৰম্ভ কৰিছিলে, বা কিমান বিঘা আছিলে আপোনাৰ তেতিয়া পুখুৰীটোৰ মই চাইজ? প্ৰথমৰ পৰাই এইটো চাইজ, মানে 14 বিঘা। এইটো প্ৰথমৰ পৰাই কৈছোঁ। আৰু আপুনি তেতিয়া কৰোঁতে ধৰক আপুনি প্ৰথম আৰম্ভ কৰিছে, হয়। কিমান দি আৰম্ভ কৰিছিলে? মানে এইকাৰণে সুধিব বিচাৰিছোঁ যে আজিকালি বহুত যুৱক হতাশ হয় বা যুৱতী হতাশ হয় যে চাকৰি এটা পোৱা নাই, কিন্তু এনেকৈ যে মীন পালন কৰিও স্বাৱলম্বী হ'ব পাৰি। সেইকাৰণে সুধিছোঁ যে এটা মানে ধনৰাশিটো কিমান আপুনি ব্যৱহাৰ কৰিছিলে তেতিয়া? তেনেকৈ মই সেইটো সময়ত মানে ফিচাৰীটো বাদ দি মানে এনেই পোনাৰ বিষয়ে বেছি নালাগে নহয়। পোনা কৰিবলৈ আপোনাৰ পোনা কিনিবলৈ দানাৰ ওপৰতে নিৰ্ভৰ কৰে মাছটো। আমাৰ ইয়াত ইমান ডাঙৰ এলেকাটো দানা অলপ হয়, আমি নগাঁও ছিষ্টেম নকৰোঁ আকৌ। আমি আমাৰ এনেকৈ লোকেল হিচাপে কৰোঁ। সিমান মানে যিমতে আমি গুৰুত্ব দিব লাগে, সিমানখিনি গুৰুত্বও দিয়া নহয়। মানে আচলতে মাছ মীন পালন কৰিলে মাছৰ ওপৰত পূৰা মানে গুৰুত্ব দিব লাগিব। দানা তেনেকৈ তেওঁলোকক খাদ্য খুৱাব লাগিব। সেইমতে আমি কেতিয়াবা মানে অসুবিধা হয় খাদ্য খুৱাবলৈ, ইফালে সিফালে টকা পইচা বহুত লাগে। সেই খাদ্যটোৰ ওপৰতে লাগে আৰু পোনাৰ কাৰণে বেছি পইচা নালাগে। পোনা 30-35 হাজাৰ টকা হ'লেও হয়। মানে 30-35 হাজাৰ টকা দি আৰম্ভ কৰিছিলে আপুনি। ধৰক এতিয়া আপোনাৰ বছৰটোত কিমান মান উপাৰ্জনটো হয়? মানে ধৰক সকলো কাটি কুটি 4 লাখ মান টকা থাকে। 4 লাখ মান টকা থাকে। আৰু আপোনাৰ লগতেতো বহু কেইজন সংস্থাপিত হৈছে নিশ্চয়। হয়, তেনেকৈ হেৰি নহয়, মাছ মৰাৰ সময়ত তেওঁলোকে অকল মাছ মাৰা মাৰে, সময়ত চাই মাছ দিয়ে, মৰাৰ সময়ত চাই দিয়ে। বাকী চব অকলে বাকীখিনি নিজে কৰোঁ। অকলে আৰু মানে দেউতাৰ লগৰ নিচিনা। লগৰ নিচিনা। আৰু তেনেহ'লে এটা সুন্দৰ ব্যৱসায় বুলি ক'ব পাৰি। মানে কষ্ট অলপ কৰিলে বছৰটোত 4-5 লাখ টকা আহে। আৰু ক'ৰবাত কেতিয়া অভিযোগ উত্থাপিত হয় যে মানে ধৰক মাছৰ কাৰণে কিবা ইউৰিয়া প্ৰয়োগ কৰিছে বা কিবা প্ৰয়োগ কৰিছে, এইবোৰে কি মানে মাছটো কি চাইজটো ডাঙৰ কৰে নে কি কৰে? মানে বস্তুটো মাছটোৰ চাইজটো ডাঙৰ কৰে আৰু মানুহক অনিষ্ট কৰে। আৰু সেই মাছটো মানে হেৰি কৰিলে গম পায়, যিটো মাছ মানে এদিন
খোৱাৰ পিছত মানুহে গোন্ধাব সেইটো মাছ গম পাব। আৰু তেনেকৈ চৰ্বি যিটো মাছৰ যি এটা চৰ্বি থাকে মানে সেই চৰ্বিটো তেনেকৈ নাথাকে। আৰু মাছটো মানে আগ টাইমত যেতিয়া ধৰিলে হয়। হেৰি হ'ল, পিছ টাইমত মাছটো মানে লাহেকৈ মানে গেলি যাব সোনকালে। হয়। এনেকৈ মাছটো এনেকৈ থৈ যদি হাতখন এনেকৈ আঙুলিটো মাৰি দিয়ে, তেতিয়া সেই আঙুলিটো সোমাই যাব, পুকুলা। মই তেনেকুৱা পুকুলা মাছো হৈ যাব। দেখিছোঁ। হয়, মানে কিন্তু আপোনাৰ ইয়াততো খলি হৈ বা তেনেকুৱা খলিয়ৈ দিওঁ, আমি খলিয়ৈ দিওঁ, বিশেষকৈ দানা খলিয়ৈ দিওঁ। তাৰপিছতে এনেই গোবৰ, যোৱাবাৰ মই 6 ট্ৰেক্টৰমান পেলাইছিলোঁ। এই গোবৰটো উত্তম মাছৰ কাৰণে, তেনেকৈ ধান খেতি কৰাৰ নিচিনাই হয়। হয়। আৰু আপোনাৰ এতিয়া 14 বিঘাৰ এটা পুখুৰীত হয়। আজি দেখিছোঁ আপোনাৰ ৰৌ, বাহু, মিৰিকা, চিতল ইত্যাদি বিভিন্ন মাছ আছে। মানে এটা পৰিৱেশ লাগেনে নে চাই চিতি মাছ পালন কৰিব লাগে? মানে যে মাছটো চাই চিতি পালন কৰিব লাগিব। মানে কোৱালিটি হেৰি আছে, যেনেকৈ মানে পাৰ্চেণ্টেজৰ ওপৰত থাকে। মানে ৰৌ কিমান দিব লাগিব, বাহু কিমান দিব লাগিব, আৰু কমন কাপ কিমান দিব লাগিব, গাছ কাপ কিমান দিব লাগিব, সেইটো মিলাই মেলি দিয়া হয়। তেতিয়াহে মাছটো, যিটো মাছটো পাৰ্চেণ্টেজটো কম হ'ব সেই মাছটো সোনকালে বাঢ়ে। হয়। এতিয়া মই ইমান 14 বিঘাত সেই ফিচাৰীত মই প্ৰায় 320 পিচ মানহে বাহু দিওঁ। হয়। সেইকাৰণে মানে 6 মাহ 7 মাহত 1.5 কেজিৰ পৰা 2 কেজিলৈকে হয়। আৰু খাদ্যৰ ভিতৰত আপুনি খলিহৈ, গোবৰ আৰু এই পালিচ ভুচি, যিটো তুঁহগুৰি একদম মিহিটো, সেইটো দিওঁ। আকৌ পুনৰ ভোগালী বিহুৰ আৰু নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপুনি এনেদৰে আগুৱাই যাব।